মই আশা কৰোঁ সকলোৱে ভালে আছে। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজাম 3টা। মই ভাত কেতিয়াবাই বনাই আহিলোঁ, তো এতিয়া খাব যাওঁ আৰু তো ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া মই যাওঁ, খাই লওঁ, পিছত লগ পাইছোঁ। আজি মৰ্ণিং 6টা। অলপ শুইছিলোঁ বাৰু, মই শুইছিলোঁ মানে এনেই মোবাইল চাই আছিলোঁ, পিছত আৰু তেনেকৈ টোপনি যোৱা নাই। এতিয়া অলপ চকুটো লাগিছিলে, ঘৰৰ পিছফালে লাগিছে মানুহে কাজিয়াৰ কাৰণে আৰু শুবই পৰা নাই। উঠিলোঁ আৰু তো ভাবিলোঁ এতিয়া গা পা ধুই ৰেডি হওঁ, কলেজো যাব লাগিব আৰু ফৰ্ম ফিল আপো আছে আজি, তো অলপ জল্দি ওলাওঁ আৰু এবাৰ বেছি টোপনি লাগি আছে। কিহৰ কাজিয়া কৰি আছে সিহঁতেই জানে, কি লৈ কাজিয়া কৰে। তো পূৰা মাৰপিট চলি আছে এইফালে। মই যাওঁ, গৈ গা পা ধুওঁ, ঘৰটো অলপ সাৰি চাৰিবোৰ মানে চব ঠিক কৰি যাওঁ। আম্মু ঘৰত নাই, মোৰ পেহীহঁতৰ ঘৰত গৈছে, মানে আণ্টিৰ ঘৰত গৈছে, কোনোবাই ঢুকাইছে কাৰণে। তো মোৰ কলেজ আছে মানে সেইটো কাৰণে মই যোৱা নাই, নহ'লে গ'লোঁ হয়। আৰু যিহেতু আজি ফৰ্ম ফিল আপো আছে, তো সেইকাৰণে যোৱা নাই। আম্মা অকলে গৈছে, আব্বাও যোৱা নাই, আব্বাৰ কলেজ আছে এইফালে। তো এতিয়া মই মোৰ কলেজত যাওঁ আৰু ৰেডি হওঁগৈ গা পা ধুই। আৰু এতিয়া গৰমো বহুত দিছে, ইমান টাইম ফেন চলাই ৰাখিছিলোঁ, এতিয়া বাহিৰত অলপ ওলাই গৈছিলোঁ কাৰণে ফেনটো বন্ধ কৰিলোঁ। তো পিছত লগ পাই আছোঁ, মই আগতে ৰেডি হৈ লওঁ। যাব লৈছোঁ, ওলাইছোঁ আৰু গেটৰ ওচৰতে ৰখি আছোঁ। তো এতিয়া যাওঁ, পিছত কলেজত গৈ দেখাই আছোঁ। আৰু সেইফালে মই কলেজ আহি আগতে জেৰেক্স কেইটামান কৰিব আছিলে, তো সেইকেইটা কৰি আছিলোঁ, মানে ফৰ্ম ফিল আপ যিহেতু আছে। আৰু এইফালে চাওকচোন, বগেনভেলিয়া ভাইৰেল হৈছে যে, তো আমাৰ কলেজতো ফুল আছিলে, তাত দেখাই আছিলোঁ। তো আমি এইফালে গৈ আছিলোঁ, মানে কেইটামান ফটো উঠাবৰ কাৰণে কলেজত আহিছোঁ। তাৰপিছত মই আৰু মোৰ লগৰজনী গৈছিলোঁ বৰবাজাৰ। তাই মানে কেইটামান বস্তু ল'ব ঘৰৰ কাৰণে, তো ইয়াতে হ'লচেল দোকান এটা আছে, তো তাতে গৈছিলোঁ। নামটো বাৰু পাহৰিলোঁ, কিন্তু হ'লচেলত পোৱা যায়। হ'লচেল মানে দাম বহুতেই, মানে বেলেগতকৈ অলপ কম আৰু। তাৰপিছত আমি বজাৰ কৰি আকৌ আহি গ'লোঁ। আৰু মোৰ আছিলে কম্পিউটাৰ ক্লাছ, যাব পৰা নাই, গা বেছি বেয়া লাগি আছিলে, আৰু ৰোজা ৰাখি ইমান গৰমত একদম বহুত বেছি গা বেয়া লাগিছিল, তো কম্পিউটাৰতো যোৱা নাই। বজাৰ পৰা আহি তাৰপিছত ইফতাৰ খাই, মানে ইফতাৰ খোৱাৰ আগত অলপ শুইছিলোঁ, যিহেতু বহুত বেছি গৰম লাগি আছিলে, তো আহি অলপ শুইছিলোঁ। তাৰপিছত ইফতাৰ খাই মই টোপনি গৈছিলোঁ, জাষ্ট উঠিলোঁ। মানে এতিয়া আজিতো শ্ববে খজৰৰ নামাজো হয়, তো এতিয়া নামাজটো পঢ়িম আৰু উঠিলোঁ মাত্ৰ 9টামান বাজে আৰু। তো এতিয়া ব্লগটো ইয়াতে শেষ কৰিম আৰু মই এইফালে নামাজ পঢ়িব যাওঁ আৰু নামাজৰ পিছত দেখাই আছোঁ। এতিয়া মই যাওঁতে অজু কৰি আহোঁগৈ নামাজ পঢ়িবৰ কাৰণে। বহুত বেছি গৰম, ফেন লগাই দিছোঁ মই এতিয়া। আৰু এতিয়া এইফালে মই পঢ়িব লৈছোঁ নামাজ। নামাজ পঢ়ি শেষ হ'ল। তো ব্লগটো আজি ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাইছোঁ, আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। তো এতিয়াৰ কাৰণে বাই, নেক্সট ব্লগত লগ পাম।